নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ লগত 5 নম্বৰ বেটছৰ যি 172টা সোণালী কুকুৰা আছিল, আমি গোটেই কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিলোঁ। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে সেই সোণালী কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল, সোণালী কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, আৰু সোণালী কুকুৰাবোৰক আমি কিমান দামত বিক্ৰী কৰিলোঁ, আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, আমি 8 এপ্ৰিল 2026ত সোণালী কুকুৰাৰ 5 নম্বৰ বেচটো আৰম্ভ কৰিছিলোঁ। আৰু 8 এপ্ৰিল 2026ত আমি সৰ্বমুঠ 177টা সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ। আৰু এই পোৱালিখিনি আমি বেলেগৰ পৰা কিনা নাছিলোঁ, আমাৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলোঁ। যিহেতু পোৱালিখিনি আমি বেলেগৰ পৰা কিনা নাই, নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছোঁ, সেইকাৰণে এই পোৱালিখিনিৰ যি দাম হ'ব সেয়া শূন্য হ'ব, মানে পোৱালিখিনি কিনোতে আমি 1 টকাও খৰচ কৰা নাই। পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলোঁ আৰু ওপৰৰ দুটা তৰপৰ বাতৰি কাকত পাৰি দিছিলোঁ। আৰু সোণালী কুকুৰাবোৰ যেতিয়ালৈকে ভালকৈ ডাঙৰ হোৱা নাছিল তেতিয়ালৈকে আমি সোণালী কুকুৰাবোৰক ধানৰ ভুচিৰ ওপৰতে ৰাখিছিলোঁ। আৰু ধানৰ ভুচি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 200 টকা, আৰু বাতৰি কাকত কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 50 টকা। সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম অৱস্থাত আমি পিস্তাৰা দানা খাবলৈ দিছিলোঁ। আমি প্ৰায় 5 কেজিমান পিস্তাৰা দানা খাবলৈ দিছিলোঁ, আৰু পিস্তাৰা দানা কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 285 টকা। আৰু পিস্তাৰা দানা শেষ হোৱাৰ পাছৰ পৰা সোণালী কুকুৰাবোৰক আমি লোকেল কুকুৰাৰ বাবে যি ষ্টাৰা দানা আহে সেয়া খাবলৈ দিছিলোঁ। আৰু এই সোণালী কুকুৰাবোৰক আমি যেতিয়ালৈকে বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে এই সোণালী কুকুৰাবোৰে পিস্তাৰা আৰু ষ্টাৰা মিলাই সৰ্বমুঠ প্ৰায় 470 কেজি দানা খালে। আৰু এই দানাখিনি কিনোতে আমাৰ সৰ্বমুঠ খৰচ হৈছিল প্ৰায় 17,742 টকা। সোণালী কুকুৰাবোৰক আমি ভেকচিনো দিছিলোঁ। প্ৰথম অৱস্থাত ইহঁতক আমি মানে প্ৰায় 5 পৰা 7 দিন বয়সত F1 ভেকচিন দিছিলোঁ, তাৰপাছত 14 দিন বয়সত IBD ভেকচিন দিছিলোঁ। আৰু ইয়াৰ উপৰিও সোণালী কুকুৰাবোৰক আমি মাজে মাজে ভিটামিন, কেলছিয়াম আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া এণ্টিবায়'টিকো দিছিলোঁ। আৰু এই দৰৱখিনি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 500 টকা, আৰু দানা আনোতে যাতায়াতৰ খৰচ হৈছিল প্ৰায় 1000 টকা, আৰু কাৰেণ্টৰ খৰচ হৈছিল প্ৰায় 300 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়। পোৱালিৰ দাম যিহেতু শূন্য হ'ব, দানা কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 17,742 টকা, ধানৰ ভুচি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 200 টকা, দৰৱ কিনোতে খৰচ হৈছিল 500 টকা, বাতৰি কাকত কিনোতে খৰচ হৈছিল 50 টকা, যাতায়াতৰ খৰচ হৈছিল 1000 টকা, আৰু কাৰেণ্টৰ বিল হৈছিল প্ৰায় 300 টকা। সৰ্বমুঠ কিমান হয়? 19,792 টকা। মানে এই সোণালী কুকুৰাবোৰক আমি যেতিয়ালৈকে বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছে? 19,792 টকা। এতিয়া আপোনালোকক জনাম যে সোণালী কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ, আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব। চাওক বন্ধু বান্ধৱীসকল, এই সোণালী কুকুৰাখিনিক আমি একেদিনাই বিক্ৰী কৰি শেষ কৰা নাই, বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছোঁ আৰু বেলেগ বেলেগ দামত বিক্ৰী কৰিছোঁ। আমি 10 জুন 2026ত সোণালী কুকুৰাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মানে সোণালী কুকুৰাবোৰৰ বয়স যেতিয়া 64 নম্বৰ দিন হৈছিল তেতিয়াৰ পৰাই আমি সোণালী কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু 10 জুন 2026ত আমি 2টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ, আৰু সেইদিনাখন 2টা সোণালী কুকুৰাৰ ওজন আহিছিল 1 কেজি 590 গ্ৰাম, আৰু সেইদিনাখন প্ৰতি কেজি আমি 350 টকাকৈ বিক্ৰী কৰিছিলোঁ। আৰু 1 কেজি 590 গ্ৰাম কুকুৰাক 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 550 টকা। তাৰ পাছত 11 জুন 2026ত আমি 40টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক, আৰু সেইদিনাখন 40টা কুকুৰাৰ ওজন আহিছিল 26 কেজি 800 গ্ৰাম, আৰু সেইদিনাখন প্ৰতি কেজি আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ। আৰু 26 কেজি 800 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 7,230 টকা। তাৰ পাছত 13 জুন 2026ত আমি এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ, আৰু সেই মতা কুকুৰাটোৰ ওজন আহিছিল 915 গ্ৰাম, আৰু সেইদিনাখন প্ৰতি কেজি আমি 400 টকাকৈ বিক্ৰী কৰিছিলোঁ, আৰু আমি পাইছিলোঁ 360 টকা। তাৰ পাছত সেইদিনাখনেই মানে 13 জুন 2026ৰ সন্ধিয়া সময়ত আমি আকৌ এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ, আৰু তাৰ ওজন আহিছিল 820 গ্ৰাম, আৰু সেইখিনি সময়ত আমি 370 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ, আৰু আমি পাইছিলোঁ 300 টকা। তাৰ পাছত 15 জুন 2026ত আমি 32টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ, আৰু 32টা সোণালী কুকুৰাৰ ওজন আহিছিল 22 কেজি 200 গ্ৰাম, আৰু সেইদিনাখন প্ৰতি কেজি আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ, আৰু 22 কেজি 200 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 5,994 টকা।
তাৰ পাছত আকৌ কিছু সময়ৰ পিছতে আমি আকৌ এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ মানে 15 জুন 2026 আমি আকৌ এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 895 গ্ৰাম আৰু সেইখিনি সময়ত আমি 370 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 330 টকা তাৰ পাছত আকৌ 15 জুন 2026 সন্ধিয়া সময়ত আমি এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 965 গ্ৰাম আৰু সেইখিনি সময়ত আমি 400 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 390 টকা তাৰ পাছত 22 জুন 2026 আমি 40টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক আৰু 40টা সোণালী কুকুৰাৰ ওজন আহিছিল 29 কেজি 700 গ্ৰাম আৰু সেইখিনি সময়ত আমি 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 29 কেজি 700 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 8000 টকা তাৰ পাছত আকৌ 27 জুন 2026 আমি 3টা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 3টা মতা কুকুৰাৰ ওজন আহিছিল 3 কেজি 300 গ্ৰাম আৰু সেইখিনি সময়ত আমি 400 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 1300 টকা মানে 1300 টকা পাইছিলোঁ তাৰ পাছত 29 জুন 2026 আমি 21টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক আৰু 21টা সোণালী কুকুৰাৰ ওজন আহিছিল 16 কেজি 700 গ্ৰাম আৰু সেইদিনাখন আমি 250 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 16 কেজি 700 গ্ৰাম সোণালী কুকুৰাক 250 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 4175 টকা তাৰ পাছত 2 জুলাই 2026 আমি 11টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 11টা সোণালী কুকুৰাৰ ওজন আহিছিল 11 কেজি 600 গ্ৰাম আৰু সেইদিনাখন আমি প্ৰতি কেজি 250 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 11 কেজি 600 গ্ৰাম সোণালী কুকুৰাক 250 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 2900 টকা তাৰ পাছত 4 জুলাই 2026 আমি 15টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 15টা সোণালী কুকুৰাৰ ওজন আহিছিল 12 কেজি 450 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 250 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 12 কেজি 450 গ্ৰাম সোণালী কুকুৰাক 250 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 3112 টকা আমি 177টা সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ আৰু সোণালী কুকুৰাবোৰক যেতিয়ালৈকে আমি বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে সৰ্বমুঠ মৰ্টেলিটি অৰ্থাৎ মৃত্যুৰ সংখ্যা হৈছে 9টা মানে 9টা কুকুৰা মৰি গৈছে কিছুমান পোৱালি অৱস্থাত মৰিছিল আৰু কিছুমান ডাঙৰ হৈ মৰিছিল সৰ্বমুঠ মৰ্টেলিটি 9টা হৈছে আমি সৰ্বমুঠ 168টা সোণালী কুকুৰা বিক্ৰী কৰিবলৈ সক্ষম হ'লো আমি 64 নম্বৰ দিনাখনৰ পৰা সোণালী কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু 88 নম্বৰ দিনাখনলৈকে আমি গোটেই সোণালী কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিছিলোঁ আমি সৰ্বমুঠ 168টা সোণালী কুকুৰা বিক্ৰী কৰিলোঁ আৰু 168টা সোণালী কুকুৰাৰ সৰ্বমুঠ ওজন আহিছে 127 কেজি 275 গ্ৰাম বন্ধু বান্ধৱীসকল এই সোণালী কুকুৰাখিনিক বিক্ৰী কৰি আমি সৰ্বমুঠ টকা পাইছোঁ 34641 টকা 34,641 rupees আমি পাইছোঁ আৰু এই সোণালী কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ খৰচ হৈছে তথা ইনভেষ্টমেণ্ট হৈছে 19,792 টকা আৰু যদি আমি 34,641 টকাৰ পৰা 19,792 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব 14,889 টকা মানে এই সোণালী কুকুৰাখিনি পোহপাল দি আমাৰ কিমান টকা লাভ হ'ল প্ৰায় 14,889 টকা যদি আমি এই সোণালী কুকুৰাৰ পোৱালিখিনি বেলেগৰ পৰা কিনিলোঁ হয় তেতিয়া কিন্তু লাভ কমকৈ হ'ল হয় পোৱালিখিনি যেহেতু আমি নিজে ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছোঁ সেই কাৰণে আমাৰ কিমান টকা লাভ হৈছে প্ৰায় 14,889 টকা এটা সোণালী কুকুৰাক পোহপাল দিওঁতে আমাৰ খৰচ হৈছে প্ৰায় 117 টকা আৰু এটা সোণালী কুকুৰা আমি প্ৰায় 206 টকা মানকৈ বিক্ৰী কৰিছোঁ আৰু এটা সোণালী কুকুৰাৰ পৰা আমাৰ প্ৰায় 88 টকা মানকৈ লাভ হৈছে আৰু এই গোটেই সোণালী কুকুৰাখিনি বিক্ৰী কৰাৰ পাছত 88 নম্বৰ দিনৰ ভিতৰত আমাৰ কিমান টকা লাভ হৈছে প্ৰায় 14,889 টকা বন্ধু বান্ধৱীসকল বৰ্তমান আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু আপোনালোকৰ ঠাইত বৰ্তমান সোণালী কুকুৰাৰ দাম প্ৰতি কেজিত কিমানকৈ হৈ আছে লগতে লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত কিমানকৈ হৈ আছে সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে আমাৰ যে প্ৰায় 14,889 টকা লাভ হৈছে এই লাভটো কেনেকুৱা হৈছে সেইটোও জনাব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ